তো গাইজ মানে আজিৰ ভিডিঅ'টো আমি ফানি নকৰো অলপ সিৰিয়াছ ভিডিঅ' বনাম মানে দুটা টপিকৰ ওপৰত কম কৈছো অলৰেডি এটা টপিকৰ কথা ক'লোৱে তো হেগলাখান কাম গাইজ নকৰিব পাৰিলে 15 আগষ্টত কালি গুছিয়ে গেল গাইজ আমাৰ স্বাধীনতা দিৱস ভাৰতৰ কিন্তু 15 আগষ্টত যোৱাৰ পিছত কিছুমান বেয়া কাম হয় গাইজ মানে আমাৰ দেশৰ জাতীয় পতাকাখন কিছুমানে মানে যতে ততে ফেলে থৈ জাবৰত টাউনটো গম পাব মানে অলপ হলেও মানে প্ৰেছাৰ যাতে পৰে যাতে আইন ব্যৱস্থাৰ ওপৰত যাতে সোনকালে মানে কেছটো সলভ কৰি এনে দোষীক শাস্তি দেই তাৰ তো হেল্লো গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন তো গাইজ আজি 16 আগষ্ট আৰু আজি আমি গাইজ দুটা টপিকৰ ওপৰত মানে অলপ কথা কম মানে কি হৈছে অলপ প্ৰব্লেম চলি আছে আমাৰ গোটাই ইণ্ডিয়াতে গোটাই দেশতে অলপ প্ৰব্লেম চলিছে তো সেইটো কথাৰ ওপৰত আমি অলপ মন্তব্য দিম যদি আমাৰ সৈতে গাইজ আপোনালোকে একমত হেনালে ভিডিঅ'টো লাইক কৰি দিয়ক তাৰপিছত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো আজি ভিডিঅ'টো গাইজ আমি আৰম্ভ কৰি দিলো গাইজ পল্লৱে ঠিকে কৈছে আজি আমাৰ ভিডিঅ'টো মানে দুটা তিনিটা টপিকৰ ওপৰতে হবা যে আছে প্ৰথম টপিকটো হ'ল গাইজ মানে 15 আগষ্টত কালি গুছিয়ে গেল গাইজ আমাৰ স্বাধীনতা দিৱস ভাৰতৰ কিন্তু 15 আগষ্টত যোৱাৰ পিছত কিছুমান বেয়া কাম হয় গাইজ মানে আমাৰ দেশৰ জাতীয় পতাকাখন কিছুমানে মানে যতে ততে ফেলে থৈ জাবৰৰ দাম হওক কিবা দাম হয় না কচোন বল্লভ মানে সেয়ে কবা গৈছো মানে কি হয় 15 আগষ্টত ৰাইড কৰা ঠিকেই আছে ভাল কথা আৰু সবকে কনাতে কিছুমান মানুহ পতাকা গিলা প্ৰত্যেক বছৰে কিনে 30-40 টাকা দি কিনলা কিনি কিনে এখন কি কৰে ফেল থৈ আহে 16 আগষ্টৰ দিনা তো এটো সন্মান কি তো হয় না কচোন লগবাই কিনবাই নাগে কিছু অফৰ কাৰণে লুগ না দেশৰ সন্মানৰ কাৰণে লুগ না দেশক ভাল পাই লুগ মানে কি কাৰণে লুগ হেতু অৰ্থ বুজিব নাই বহুত পতাকা মাটি আছে পঠেবু আজি বহুত ভিডিঅ' পাইছো মই না ৰিল সিলছত বহুত পতাকা গিলা পৰি আছে ৰাস্তাত এটো কিন্তু একদম ভাল কথা নহয় এটো একদম ভাল কথা নহয় ডাইৰেক্ট অসন্মান কৰাটো বুজো এটো পতাকা আমিও কিনছো গাইছ এই 4-5 বছৰ মান আগতে মই এখন কিনছিলো হেখান মোৰ ইতেও আছে ঘৰত মানে 15 আগষ্ট লুগে দং আৰু কি থৈ দং বঢ়িয়াকে ঘৰতে হেনা আন কথা তো প্ৰত্যেক বছৰে কিনি কিনে ফেল দিয়াৰ মানে মূল্যটো কি আৰু পতাকা ইমান উইলাবা নালগে মাৰ্কেটত সঁচা কথা সন্মান দিবা নাজানে কিনবা সেইটো একদম সঁচা কথা সন্মান যদি যোনে দিবা নাজানে মানে এগলা একো কৰি লাভ নাই মানুহক দেখাবা কৰি লাভ নাই না কি বাবু 15 আগষ্টৰ দিনা পতাকাখন কিনলো কিনি কিনে 20 দিনা ফেল দিলো সেইটো কিবা আৰু কথা ফলকে কিনে থৈ দিয়া বছৰ আৰু লাগবা হইবি আৰু পতাকাখন আমাৰ বহুত সন্মানৰ সন্মান আমাৰ ভাৰত মাৰ বহুত সন্মান আছে সেই পতাকাখনৰ কাৰণে কিমান মানুহ শহীদ হৈছে ভাবিছে স্বাধীন কৰাৰ কাৰণে আমাৰ তো হেন পতাকাখনকে আমাৰ সন্মান নকৰে ফেলে দে সেইটো কিবা কথা হ'ল নেকি 10 টাকা হলো পতাকায় কি আৰু কি কম আৰু আজিকালি যিহে পতাকাৰ ৰং পতাকা গেলা ডুপ্লিকেট পতাকা ৰাঙা নীলা ৰং আৰু কাপোৰ হলে সেই পলিষ্টাৰ কাপোৰ আৰু অশোক চক্ৰটো যি আছে সাইডত পলিলা খেনানো পতাকা দেখা পাইছো আৰু মেইন কথা আৰু এটা কি অশোক চক্ৰত দণ্ড যি 24 ডাল থাকে কিছুমানত নাটকে 18 ডালো থাকে এই কথা গাইজ মানে সেয়ে আৰু গাইজ এইটো টপিকৰ ওপৰত চবে মাত নামতে হলেও আমাৰ মানে মাত মাতিবা ইচ্ছা গেল গাইজ মানে এইটো অলপ বেয়া লাগে আৰু আমিও ইমান নাজনো বহুত বিষয়ে কিন্তু তথাপিও এখনি ইয়াত জানো যি আৰু অসন্মান কৰিবা নালাগে যি কি কওঁ ন সৰুপে এখনি শিকছো যে পতাকাখনক সন্মান কৰিব লাগে অসন্মান কৰিবা নাপে তো সেইকাৰণে কথাখিনি ক'লো যদি আমাৰ কিবা কত ভুলকে কিবা যদি অলচি বা ভুল হৈছে যদি অলপ মাপ চাপ কৰি দিব ইমান নাজনো হলেও এখনি ইয়াত জানো গাইজ যি অসন্মান নকৰিবি কোনোদিনো যদি সন্মান কৰিবা নাজনা সন্মান নিদবি কিন্তু অসন্মান নকৰিবি হয় না নহয় কথা এইটোৱে আৰু আমাৰ হাতত আৰু দুটামান টপিক আছে গাইজ কৈ আছো আমি তো গাইজ মানে আজিৰ ভিডিঅ'টো আমি ফানি নকৰো অলপ সিৰিয়াছ ভিডিঅ' বনাম মানে দুটা টপিকৰ ওপৰত কম কৈছো অলৰেডি এটা টপিকৰ কথা ক'লোৱে তো হেগলাখান কাম গাইজ নকৰিব পাৰিলে পতাকা নিকিনিব আৰু যদি কিনে হেনাহ'লে এখন পতাকা ভালকে ৰাখি থৈ দিব নেক্সট ইয়াৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গমপাইছে না এইটোৱে আৰু নেক্সট কথা হৈছে গাইজ এটা ডক্তৰ এটাৰ মানে ৰেপ কৰিছে কলকাতাত মানে 34 ঘণ্টা ডক্তৰটোৱে কাম কৰিছে মানুহৰ জীৱনক বাচাবৰ কাৰণে ট্ৰাই কৰিছে ইমান কষ্ট কৰিছে তাৰপিছত অলপ ৰেষ্ট ল'বা গৈছে যতে তাতে মানে ৰেপ কৰিছে বা মৃত্যু হৈছে আৰু কিবাকে একদম ভালকে নাজানো হ'লেও অলপ থুলমূলকে গম পাইছো নিউজ চাই কিনে তো এইটো কাম গাইজ বেয়া হৈছে মানে কি হৈছে আমাৰ এই অসমত হওক বা ভাৰততে হওক ৰেপ কেছটো বহুত বাঢ়ি গৈছে কাৰণ মানে কি দোষী উচিত শাস্তিটো নাপায় 99% মানুহ কিবাকে হলেও পইচা দি বা কিবা কাৰণত জেল চেল খাই হাৰি যায় জেল নহয় এগলা মানুহক গাইজ ডাইৰেক্ট মৃত্যু হয় এনকাউণ্টাৰ কৰ নহলে হাত ভৰি কাটি কিনে এৰি দি মানে শাস্তিটো মানে দিবই লাগিব যেতিয়া 100% শাস্তি হৈ যায় না তেতিয়া মানে অলপমান মানে ভয় সোমাব যে এইটো কাম কৰিবা নালগে আৰু এই শিক্ষিত সমাজত গাইজ এগলাখান হলি কিবা মানে কৈছো না গাইজ আৰু মন চন বেয়া লাগি যায় আৰু কথাটো হ'ল যে তেওঁ আছিল ডক্তৰ তেওঁ মানুহক মানে মৃত্যুৰ মুখৰ পৰা বাচৈ তেওঁকে আৰু ৰেপ কৰিছে ভাব কেনে ঘৃণনীয় কথা আৰু কিছুমান মানে কি কয় যে আপি চলি গিলা কাপোৰ বেয়া পিন্ধে সেইকাৰণে ৰেপ এই 2 বছৰে আপি এটাকো ৰেপ কৰে বুঢ়া তিৰি এটাকো ৰেপ কৰিছে এনে বহুত কেছ আছে কাপোৰ বেয়া পিন্ধে হয় সেইটো আমি মানি লওঁ কাপোৰো বেয়া পিন্ধে কিন্তু সেইটোৱে ন প্ৰব্লেম নহয় তোৰ তেজত এটা গুণে আছে অসভ্যামি কৰা হেনা কথা চব কথা এনা নহয় গাইজ মানে আপি গিলা ক'তো যাবাই নোৱাৰে এতিয়া কোনোবা ডক্তৰ হবা দিব নেকি কচোন গাইজ
তোৰে আপি কোনোবা আপি হলেচোন ক'ৰবাত যাবা দিবি নেকি একলা যাবা দিবা নৰা কেইটাই কি ক'বা নৰা সকলোৰে মা ভণ্টি কিবা নহয় আছে তো কি হৈ আছে মানে ধৰিব পৰা নাই এগলাখানৰ ওপৰত কিন্তু ষ্ট্ৰিক একশ্যন ল'ব লাগে ডাইৰেক্ট মাৰি ফেলব লাগে মানুহ 1% হে ক'ৰবাত মৃত্যুদণ্ড পায় ইনকে নহ'ব গাইছ জাষ্টিচ লাগে গাইছ মৌমিতা দেৱনাথক আৰু যোনী মাত মাতিব পৰা এই বিষয়ৰ ওপৰত মানে অলপ হ'লেও আমি মাত মাতিছোঁ আমাৰ 200-100 জন মানুহ চাই তাহাঁতো গম পাব তাৰমানে অলপ হ'লেও মানে প্ৰেছাৰ যাতে পৰে যাতে আইন ব্যৱস্থাৰ ওপৰত যাতে সোনকালে মানে কেছটো চল্ভ কৰি কিনে দোষীক শাস্তি দেই তাৰে কাৰণে সকলোৱে মাত মাতিবি যাৰ 10টা ফলোৱাৰ্ছ হ'লেও আছে ষ্টৰি এটা হ'লেও লাগাবি যি এইটো কাম বেয়া হৈছে তেতিয়াহে মানে মানুহে অলপমান হেৰি হ'ব হয় না নহয় কৈছো আমিও মানে মানুহক এখিনি কৈছো যি কিবা কাৰণত জাষ্টিচ যাতে পাই কি বহুতে জাষ্টিচ পোৱাই নাই বন্ধ সৰকাৰতে বন্ধ এগলা সঁচাই ঘৃণনীয় বহুত ঘৃণনীয় কাম এগলা মাৰ্ডাৰ কৰি মানে আৰু কবাৰ কেম্পা লাগি যায় আৰু কি মানুহ এগলা কি খাই জন্ম হয় কবা নৰো গাইছ বিৰাট বেয়া লাগছে এগলা গাইছ ৰেপ কেছটো এতিয়া গোটেই বিশ্বজুৰি খানৰ কাৰণে বহুত ডাঙৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে গাইছ তো চৰকাৰক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছো যাতে কিবাকে এগলা ৰোধ কৰক ভাই মানুহবিলাক বাচি থাকক ভৰ্তি থাকক সকলোৰে মানে ঘৰ এখন আছে সপোন আছে ডাঙৰ এনে কৈছোন সেনাই চৰকাৰে যিমান ব্যৱস্থা ল'ব পাৰে চব লওক কিন্তু এই বস্তুটো বন্ধ কৰক বহুত হৈ গৈছে এতিয়া বহুত চলি গৈছে এই নেকি এডুকেশ্যন নে এই শিক্ষিত মানুহ কেনা এটা অৱস্থা ভাবি আছোন নিজৰ লগত হলে সকলোৱে গম পালে নিজৰ লগত হলে না নিজৰ লগত হলে সকলোৱে গম পালে গাইছ সকলোৱে মাতক চৰকাৰৰ ওপৰত প্ৰেছাৰ দিয়ক যাতে কিবাকে এগলা মানে দোষী যাতে শাস্তি পায় নিৰ্দোষী পাইছিবা নেকি দোষী গিলা যাতে শাস্তি পায় আৰু ডাইৰেক্ট মৃত্যুৱে মোৰ হিচাপত হৈ গাইছ বেয়া পালেও ক'লো আৰু যদি কিবা বেয়া পাইছে যদি আমাৰ ভুল হৈছে কতে নালি ক্ষমা কৰি দিব কিন্তু এতিয়া মাত নাম তাকে থাকিবা নলোৱে এনেকুৱা কচোন এগলা কেছ গাইছ ভিডিঅ'টো আজি বেছি লম্বা নকৰো ইমানতে শেষ কৰি দিলো আৰু গাইছ এলাখান কেছৰ ওপৰত অলপমান মাতক যাতে কেছগিলা মানে লম্বা নহয় পটকে একদম চল্ভ হৈ কিনে দোষী যাতে শাস্তি পায় আৰু গাইছ ভিডিঅ'টো আজি ইমান শেষ কৰি যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে এনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব তলত কমেণ্টত কিবা এটা মন্তব্য দি দিব আপোনালোকে আৰু যোনে যিমান পাৰে এৰে ওপৰত মাতক যাতে জাষ্টিচ পায় সোনকালতে তো আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম গাইছ বাই